নমস্কাৰ। অসমৰ ৰাজনীতিৰ ৫ নম্বৰৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে কোনগৰাকী আহোম ৰজাই যোৰহাটত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গৌৰীনাথ সিংহ, বি দিয়া আছে গদাধৰ সিংহ, চি দিয়া আছে প্ৰমত্ত সিংহ আৰু ডি দিয়া আছে পুৰন্দৰ সিংহ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গৌৰীনাথ সিংহ। গৌৰীনাথ সিংহই যোৰহাটত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। আহোমৰ ৰাজধানী গড়গাঁও মীৰ জুমলাই কেতিয়া অধিকাৰ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1682 চনত, বি দিয়া আছে 1652 চনত, চি দিয়া আছে 1662 চনত আৰু ডি দিয়া আছে 1672 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1662 চনত। আহোমৰ ৰাজধানী গড়গাঁও মীৰ জুমলাই 1662 চনত অধিকাৰ কৰিছিল। তলৰ কোনখন ঠাই প্ৰাচীন কালত জ্যোতিৰ্বিদ্যাৰ বাবে বিখ্যাত আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ কলংচুপাৰ, বি প্ৰাগজ্যোতিষপুৰ, চি চৰাইদেউ আৰু ডি দিয়া আছে ৰংপুৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ প্ৰাচীন কালত জ্যোতিৰ্বিদ্যাৰ বাবে বিখ্যাত আছিল। কামৰূপৰ শেষৰগৰাকী ৰজা কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ সন্ধ্যা, বি ভাস্কৰ বৰ্মন, চি নীতিপাল আৰু ডি দিয়া আছে পুৰন্দৰ সিংহ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সন্ধ্যা। কামৰূপৰ শেষৰগৰাকী ৰজা সন্ধ্যা আছিল। হিন্দু ধৰ্মৰ লোকসকলৰ মতে চুহুংমুঙৰ হিন্দু নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দেৱনাৰায়ণ, বি বিষ্ণুনাৰায়ণ, চি স্বৰ্গনাৰায়ণ আৰু ডি দিয়া আছে নৰনাৰায়ণ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি স্বৰ্গনাৰায়ণ। হিন্দু ধৰ্মৰ লোকসকলৰ মতে চুহুংমুঙৰ হিন্দু নাম আছিল স্বৰ্গনাৰায়ণ। ভগদত্তৰ হাতীটোৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ চেতক, বি সুপ্ৰতীক, চি সপ্তৰথী আৰু ডি দিয়া আছে সত্যৱত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুপ্ৰতীক। ভগদত্তৰ হাতীটোৰ নাম হৈছে সুপ্ৰতীক। দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ ঘটকাসুৰ, বি বানাসুৰ, চি ৰত্নাসুৰ আৰু ডি দিয়া আছে মহীৰংগ দানৱ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহীৰংগ দানৱ। দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল মহীৰংগ দানৱে। বানাসুৰৰ জীয়েকৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ উষা, বি চিত্ৰলেখা, চি ৰাধা আৰু ডি দিয়া আছে ৰুক্মিণী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উষা। বানাসুৰ বা বান ৰজাৰ জীয়েকৰ নাম আছিল উষা। বীৰ লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ লালুখুল্লা বৰফুকন, বি বদন বৰফুকন, চি মোমাই তামুলী বৰবৰুৱা আৰু ডি দিয়া আছে গদাধৰ সিংহ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মোমাই তামুলী বৰবৰুৱা। বীৰ লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে তলৰ কোনগৰাকী কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ ৰঘুদেৱ, বি দিয়া আছে বিশ্বসিংহ, চি নৰনাৰায়ণ আৰু ডি দিয়া আছে পৰীক্ষিত নাৰায়ণ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।